ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকে আমাৰ ৰাজ্যৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে ৰাজ্যত 500খন বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ইয়াক আমি দ্ৰুত গতিত আগুৱাই লৈ যাব খুজিছোঁ। 4,000 বিদ্যালয় আৰু 8 কোটি টকা দি, অৰ্থাৎ এই গোটেই আঁচনিখনত প্ৰায় 30,000 কোটি টকা আমি ব্যয় কৰিম, যাতে আমাৰ গোটেই গ্ৰাম্যাঞ্চলৰ বিদ্যালয়, বিশেষকৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকত এক চকুত লগা পৰিৱৰ্তন সম্ভৱ হয়। তৃতীয়তে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কি কৰিব পাৰে তাৰ কিছু পবিত্ৰ সংকল্প আমি ৰাইজৰ আগত দেখুৱাইছোঁ। আমাৰ অংগনবাদী কেন্দ্ৰসমূহ কংগ্ৰেছৰ দিনত পাৰৰ বাঁহৰ লগত তুলনা কৰিব পৰা আছিল, যে পাৰ এটাও সোমাব তাত কষ্ট পাইছিলে, আমাৰ ল'ৰা ছোৱালী যোৱা দূৰৰ কথা। আজি আমি 5,000 অংগনবাদী কেন্দ্ৰ, প্ৰত্যেকটো কেন্দ্ৰকে 25 লাখ টকা দি আমি সজাই পৰাই তুলিছোঁ। আজি দৃষ্টিনন্দন হৈছে। আমি আশা কৰোঁ যে অনাগত দিনত আমাৰ ৰাজ্যৰ আটাইবোৰ অংগনবাদী 50,000 অংগনবাদী কেন্দ্ৰক আমি এই ধৰণে নতুন ৰূপত সজাই তুলিব পাৰিম। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিজুলীৰ যোগান ধৰিছে, কিন্তু এই বিজুলী আমি সৰ্বস্তৰৰ ৰাইজৰ বাবে কেনেকৈ সহজে উপলব্ধ কৰিব পাৰোঁ তাৰ বিষয়েও আমি গভীৰভাৱে চিন্তা কৰিছোঁ। মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে, অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহ'লে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। আমাৰ প্ৰথমবাৰৰ বাবে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিং সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত থাকি কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে। আমাৰ মন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়া আহিছিলে, তেখেতে জানুৱাৰী মাহত আমাক 3.5 লাখ নতুন ঘৰৰ আবণ্টন দিছিলে। মোৰ লগত তেখেতৰ যোৱাকালি কথা হৈছিলে। 8 তাৰিখে তেখেতে আকৌ এবাৰ অসমলৈ আহিব পঞ্চায়ত নিৰ্বাচনৰ পিছত, আৰু হয়তো সিদিনাখন আমাক আৰু নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনোৱাৰ আবণ্টন দিব। লগত নতুনকৈ জিঅ' টেগিঙৰ প্ৰক্ৰিয়াকো আমি সম্পূৰ্ণভাৱে দুৰ্নীতিৰ পৰা দূৰত থাকি সম্পূৰ্ণ কৰিম, যাতে অনাগত দিনত আমি প্ৰাপ্যজনক আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি দিব পাৰোঁ। আমাৰ লক্ষ্য থাকিব শেষলৈকে গৈ যিসকলক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব নোৱাৰিমগৈ টাৰ্গেটৰ কাৰণে, তেওঁলোকক আমি মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দি হ'লেও প্ৰতিগৰাকী দুখীয়া মানুহক ন্যায় প্ৰদান কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে অসমৰ যুৱ প্ৰজন্মক আত্মনিযুক্তি বা আত্মসংস্থাপনৰ ফালে আগুৱাই লৈ যোৱা আমাৰ দায়িত্ব। আমি সংকল্প পত্ৰত এইবাৰ ঘোষণা কৰিছোঁ যে প্ৰত্যেকটো সমষ্টিত প্ৰতি বছৰে আমি 1000 কৰি ল'ৰা, অৰ্থাৎ প্ৰত্যেক বছৰে অসমৰ 1,26,000 ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ বাবে কোনো ধৰণৰ মৰ্টগেজ সুদ নোহোৱাকৈ আমি 2 লাখ টকাকৈ তেওঁলোকক অনুদান হিচাপে আগবঢ়াম। প্ৰতি বছৰে 1000, এই বছৰৰ 1000 আমি নৱেম্বৰ মাহত শেষ কৰিম আৰু আগুৱাই যিমানে গৈ থাকিম প্ৰত্যেক বছৰে প্ৰত্যেক সমষ্টিৰ আমি 1000কৈ ল'ৰা ছোৱালীক আমি এটা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ মাজত আমি সামৰি ল'ম, যাতে চাকৰি নোপোৱা ল'ৰা ছোৱালীসকলেও কৰ্মসংস্থাপনৰ বাট বুলিব পাৰে।
আমি আৰু দুটা কথাৰে মই সামৰণি মাৰিম 1 এপ্ৰিলৰ পৰা সৰিয়হত 500 টকা চাউলত 250 টকা ধানত 250 টকা ৰাজ্যৰ খেতিয়কসকলৰ মাজত আমি এক আশাৰ সঞ্চাৰ কৰিব পাৰিছো এই বছৰতে আমি আৰু প্ৰচেষ্টা কৰিছো যে লাহে লাহে অসমৰ প্ৰত্যেকখন গাঁৱৰ পৰা আমি খেতিৰ লগতে ভ্যালু এডিশনলৈকে আমি নেক্সট ষ্টেজত আগবাঢ়িব খুজিছো এইবাৰ অসমৰ 5খন জিলাত খেতিয়কৰ পৰা আমি মিঠাতেলসমূহ সংগ্ৰহ কৰি মিঠাতেলৰ এটা ব্ৰ্যান্ড বনাই জিলাখনৰ নামেৰে কামৰূপা এই ধৰণৰ একোটা ব্ৰ্যান্ডেৰে আমি জিলাখনৰ বজাৰ স্থানীয় কৃষকেদি আমি দখল কৰাৰ বাবে প্ৰচেষ্টা লম যাতে ৰাজ্যৰ বাহিৰৰ পৰা মিঠাতেল অনা আমি বহু পৰিমাণে কমাব পাৰো ঠিক সেই ধৰণে গাখীৰ কণী এই গোটেই কেইটা দিশত আমি মাছ আমি আত্মনিৰ্ভৰশীল হবৰ বাবে আমি চেষ্টা কৰিম আৰু সেই দিশত ইতিমধ্যে আমি দ্ৰুত গতিত আগবাঢ়ি গৈছো নিযুত মইনা আঁচনি মহাবিদ্যালয়ৰ নামভৰ্তি এইবাৰ সভা সমিতি বিলাকত মই আৰু এটা কথা কৈছো ৰাইজে বহুত সমৰ্থন কৰিছে কলেজত আমাৰ ফ্ৰী এডমিশন আছে কিন্তু ফ্ৰী এডমিশন লবৰ বাবে গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে মানুহে বহুত টকা খৰচ কৰিব লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালে হ'ল তেওঁলোকে কাৰো পৰা সাৰ্টিফিকেট ল'ব নালাগে এই সৰু কথাটো মই যেতিয়া গাঁৱত কৈছো ইলেক্ট্ৰিচিটিৰ দাম কমোৱাতকৈ এই কথাটোহে গাঁৱৰ ৰাইজে বেছি হাতচাপৰি বজাইছে তাৰ মানে কেতিয়াবা আমি সৰু বুলি ভাবি থকা কথাবিলাকে গাঁৱৰ মানুহৰ কাৰণে কিমান ডাঙৰ হৈ পৰে তাক এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই প্ৰত্যক্ষ কৰিছো শেষত মই এটা বিশেষ আঁচনিৰে সামৰণি মাৰিছো এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ হ'ব অক্টোবৰ মাহত ফৰ্ম ফিলআপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিখাৰ স্কুল নাইট স্কুল অৰ্থাৎ সেই গাঁৱৰ যিজন BA BSc পাছ কৰা ল'ৰা ছোৱালী আছে সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰক কোনোবাই শব্দটো টিউশন কব কিন্তু মোৰ মতেদি সেইটোক টিউশন নকয় সেইটোক যদি সেইটোক টিউশন হয় তেলে গ্ৰীষ্মকালীন যিমান ক্যাম্প হয় সেইবিলাকেও টিউশনৰ আখ্যা পাব ইয়াত প্ৰফেশনেল কাম কম থাকিব ইয়াত ব্যৱস্থা হ'ব যে স্কুলত যিমানখিনি পঢ়াব ধনী ল'ৰা ছোৱালীবিলাকে যদি মানুহৰ ঘৰত গৈ কাৰোবাৰ টিউশন মাষ্টৰ থাকে আমি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো গাঁৱৰ স্কুলখনক ব্যৱহাৰ কৰিম যাতে গাঁৱৰ 4জন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ কেণ্ডিডেট বিলাকক স্পেচিয়েলি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছো শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম গাঁৱত যদি 50 জন ষ্টুডেন্ট আছে 2জন গ্ৰেজুৱেট পাছ কৰা ল'ৰা আছে তাতে এই 4 মাহ তেওঁলোকে মেট্ৰিকৰ ল'ৰাখিনিক ভাল কৰি পঢ়াওক ভাল কৰি শুনাওক আৰু মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা NGO চলোৱা এই বিদ্যালয়বিলাক চাই আহিছিলো বহুত এফেক্টিভ হয় সেই ধৰণৰ এটা প্ৰয়োগ এইবাৰ আমি অসমৰ গোটেই গাঁৱত কৰিব খুজিছো যে চৰকাৰে মাননি দিব গাঁৱৰ শিক্ষিত ল'ৰাজনে 6টাৰ পৰা ৰাতি 9টালৈকে মেট্ৰিকৰ কেণ্ডিডেটখিনিক পঢ়ুৱাব